নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। নাৰ্ছিং স্কুল, ডেণ্টেল স্কুল, লেবৰেটৰী প্ৰতিষ্ঠান আৰু ফাৰ্মাচী প্ৰতিষ্ঠানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এনেসমূহ প্ৰতিষ্ঠান খোলাৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰমাণ পত্ৰ ল'ব লাগিব এতিয়া গৃহ বিভাগৰ পৰা। দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এনেসমূহ প্ৰতিষ্ঠান খোলাৰ পূৰ্বে অনুমতি ল'ব লাগিব এতিয়া গৃহ বিভাগৰ পৰা। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত বুলি প্ৰমাণিত হ'লেহে পাব অনুমতি। নিৰাপত্তা সুৰক্ষিত বুলি গৃহ বিভাগৰ পৰা ল'ব লাগিব এতিয়া প্ৰমাণ পত্ৰ। লেবৰেটৰী প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য হ'ব। এনে প্ৰতিখন প্ৰতিষ্ঠানে মানি ল'ব লাগিব ৰাষ্ট্ৰ ধৰ্মৰ নিৰপেক্ষ নীতি। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। নাৰ্ছিং স্কুল, ডেণ্টেল স্কুল, ফাৰ্মাচী প্ৰতিষ্ঠানক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এটা ব্ৰেকিং নিউজ। ৰাজ্যত যধে মধে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে হ'ব এতিয়া একশ্যন। আহি আছে নতুন আইন। কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত যধে মধে এতিয়া গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে হ'ব একশ্যন। কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। চলিত বিধানসভাৰ অধিৱেশনতেই লোৱা হ'ব এতিয়া কঠোৰ সিদ্ধান্ত। শীঘ্ৰেই আহি আছে নতুন আইন। আছাম কোচিং ইনষ্টিটিউট কণ্ট্ৰোল এণ্ড ৰেগুলেশ্যনৰ এক্ট আনিব চৰকাৰে। এটা কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। গতিকে মন গ'লেই এতিয়া খুলিব নোৱাৰিব কোচিং চেণ্টাৰ। চৰকাৰৰ নজৰত আছে এতিয়া সকলো কোচিং চেণ্টাৰ। ৰাজ্যত যধে মধে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে হ'ব একশ্যন। কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ ২৭টা ডাঙৰ ঘোষণা। কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰৰ পৰা আৰম্ভ কৰি আন কেইবাটাও ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলযোগে কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। গাড়ীৰ ড্ৰাইভিং লাইচেন্সৰ বাবে নতুন নিয়ম আনিব। ১২৬টা সমষ্টিত হ'ব এতিয়া ১২৬টা ড্ৰাইভিং ইনষ্টিটিউট। এটা শংকৰদেৱ বিশ্ববিদ্যালয়তো নতুন নিয়ম। মাজুলী আৰু শিৱসাগৰক বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে গঢ়িবলৈ চেষ্টা। ৩০ মাৰ্চত প্ৰদান কৰা হ'ব অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ'ব। অসম ভৈৰৱ বঁটা ৰাণা প্ৰতাপ কলিতালৈ প্ৰদান কৰে। অসমৰ সৌৰভ বঁটাৰ বাবে TCSৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ এছ ৰামোদৰাই। গুৱাহাটী IITৰ প্ৰাক্তন অধ্যক্ষ আছিল ডক্টৰ এছ ৰামোদৰাই। ভাটনাগৰ বাপী পাল আৰু দীপেন বৰাক হেমন্ত দত্তক অসম সৌৰভ বঁটা প্ৰদান কৰে। উমা চেত্ৰীক অসম সৌৰভ বঁটাও প্ৰদান কৰে। অসমৰ গৌৰৱ বঁটা ফুলেশ্বৰী দত্তক প্ৰদান কৰে। সগুণ সংৰক্ষণৰ বাবে কাম কৰি আছে ফুলেশ্বৰী দত্তই। এটা মীনাক্ষা দাসলৈ অসম গৌৰৱ বঁটা। সেইলৈ পাৰ্থ সুন্দৰ গগৈলৈও অসম গৌৰৱ বঁটা। এটা ধীৰেন্দ্ৰ নাথ পাললৈও অসম গৌৰৱ বঁটা প্ৰদান কৰে। সথেৰবাৰী হৰিদাস দাসক অসম গৌৰৱ বঁটা প্ৰদান কৰে। বিনং টেঙৰক অসম গৌৰৱ বঁটা। IAS IPSৰ বিনামূলীয়া কোচিং চেণ্টাৰ চলাই বিনং টেঙৰে। এটা শ্ৰীভূমি নজৰুল হককো অসম গৌৰৱ বঁটা। যোৰহাটৰ কৃষক বিশ্বজিৎ বৰাক অসমৰ গৌৰৱ বঁটা প্ৰদান কৰে। বজালীৰ দুগ্ধ বিপ্লৱৰ বাবে ভাৰত কলিতাক অসম গৌৰৱ বঁটা প্ৰদান কৰে। বৰলাফা নাৰ্জাৰীকো অসম গৌৰৱ বঁটা প্ৰদান কৰে। এটা চাহ জনজাতীয় নৃত্যশিল্পী ৰাম চাচনিক অসমৰ গৌৰৱ বঁটা প্ৰদান কৰে। অলাচাহৰ ফাউণ্ডাৰ উপমন্য বৰকাকতিকো অসম গৌৰৱ বঁটা প্ৰদান কৰে। ইটা নিৰ্মাণকাৰী ডেভিড প্ৰতিম গগৈক অসমৰ গৌৰৱ বঁটা প্ৰদান কৰে। এটা ৩টা প্ৰতিষ্ঠানক অসমৰ গৌৰৱ বঁটা প্ৰদান কৰে। চুৰেং এহেম নামৰ অনুষ্ঠানলৈ অসম গৌৰৱ বঁটা। দিব লৈছোঁ পৰৱৰ্তী খবৰ। মহানগৰীত তীব্ৰ গতিত বাহন চলোৱাৰ পূৰ্বে এতিয়া ১০০ বাৰ ভাবক। ৰাডাৰ স্পীড ডিটেকশ্যন মেচিনে আপোনাক কৰিব এতিয়া নিৰীক্ষণ। অধিক গতিবেগত যোৱা বাহনক এতিয়া অনলাইনত পৰিবহণ বিভাগে বিহিব জৰিমনা। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। তীব্ৰ গতিত বাহন চলোৱাৰ পূৰ্বে এতিয়া ১০০ বাৰ ভাবক।
ৰাডাৰ স্পীড ডিটেকশ্যন মেচিনে আপোনাক কৰিব এতিয়া নিৰীক্ষণ গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা হ'ল ৰাডাৰ স্পীড ডিটেকশ্যন মেচিন পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত প্ৰাধিকৰণে লৈছে এই সিদ্ধান্ত এটা নিৰ্ধাৰিত গতিবেগতকৈ অধিক স্পীডত গ'লেই লোৱা হ'ব এতিয়া ব্যৱস্থা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোজিত কৰা হৈছে এইসমূহ ডিভাইচ এটা খানাপাৰাৰ পৰা জালুকবাৰীলৈকে যোৱা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে কৰা হৈছে সংলগ্ন অধিক গতিবেগত যোৱা বাহনক এতিয়া অনলাইনত পৰিবহণ বিভাগে বিহিব জৰিমনা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ মন গ'লেই এতিয়া আপুনি ফাৰ্মাচীৰ পৰা ঔষধ কিনি খাব নোৱাৰিব প্ৰেছক্ৰিপশ্যন অবিহনে ঔষধ নিব নোৱাৰিব এতিয়া কোনো ফাৰ্মাচীয়ে আহি গ'ল কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশ ফাৰ্মাচীৰ বিৰুদ্ধে চলিব এতিয়া বৃহৎ অভিযান দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰিক আপডেট আহি পৰিছে আপোনালোকক জনাবলৈ ওলাইছোঁ মন গ'লেই এতিয়া আপুনি ফাৰ্মাচীৰ পৰা ঔষধ কিনি খাব নোৱাৰিব প্ৰেছক্ৰিপশ্যন অবিহনে ঔষধ দিব নোৱাৰিব কোনো ফাৰ্মাচীয়ে আহি গ'ল কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশ ডাক্তৰৰ অনুমতি অবিহনে ঔষধৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰে এটা সকলো ফাৰ্মাচীৰ বিৰুদ্ধে লোৱা হ'ব এতিয়া একশ্যন প্ৰেছক্ৰিপশ্যন হাতত নিনিলে ঔষধ দিব নোৱাৰিব এতিয়া ফাৰ্মাচীয়ে নিচাসক্ত লোকসকলৰ বাবে দেশত বৃদ্ধি হৈছে এতিয়া চাইট্ৰপিক ঔষধৰ ব্যৱহাৰ এটা নিচাৰ বৃদ্ধিত ব্যৱহাৰ কৰা ঔষধ বন্ধ কৰাৰ কঠোৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ এটা কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলীলা শ্ৰীবাস্তৱে ঘোষণা কৰে এই কথা প্ৰতিখন ৰাজ্যলৈ এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশনা ঔষধ নিয়ন্ত্ৰণ বিভাগৰ সৈতে হোৱা বৈঠকৰ ডাঙৰ সিদ্ধান্ত এতিয়া কেন্দ্ৰৰ ৯০৫ বিধ ঔষধ পৰীক্ষাৰ পিছতে এতিয়া ৬৯৪ বিধ ঔষধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে মন গ'লেই এতিয়া আপুনি ফাৰ্মাচীৰ পৰা ঔষধ কিনি খাব নোৱাৰিব প্ৰেছক্ৰিপশ্যনৰ অবিহনে ঔষধ দিব নোৱাৰিব কোনো ফাৰ্মাচীয়ে আহি গ'ল কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশ দিব লৈছোঁ পৰৱৰ্তী খবৰ মহিলাৰ পৰা ডেলিভাৰী বয়লৈকে বৃহৎ উপহাৰ বিজেপি চৰকাৰৰ দিল্লীবাসীৰ বাবে বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কথামতেই আগবঢ়াইছে এতিয়া কাম দৰিদ্ৰ মহিলাৰ বাবে বিজেপিয়ে মুকলি কৰিছে মহিলাৰ সমৃদ্ধি যোজনা প্ৰতিমাহে দৰিদ্ৰ মহিলাৰ ২৫% টকাকৈ এতিয়া আগবঢ়াব দিল্লী চৰকাৰে পোনে পোনে হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধন ৩ লাখ টকাৰ বাৰ্ষিক আয় থকা পৰিয়ালৰ মহিলাই পাব এই সুবিধা এটা মহিলাসকলক আত্মনিৰ্ভৰ হ'বলৈ চৰকাৰে দিব এই ধন মহিলাৰ উপৰিও ডেলিভাৰী বয়ৰ বাবেও দিল্লী চৰকাৰে আনিছে বিশেষ অফাৰ ডেলিভাৰী বয় বা অন্যান্য গিগ ৱাৰ্কাৰৰ বাবে গঠন কৰা হ'ব বিশেষ সমিতি এইসকল শ্ৰমিকৰ বাবে মুকলি কৰা হ'ব ৱেবছাইট এটা শ্ৰমিকসকলক সামাজিকভাৱে সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে গঠন কৰি দিয়া হ'ব সমিতি এই সমিতিসমূহৰ জৰিয়তে শ্ৰমিকসকলক দিয়া হ'ব এতিয়া কল্যাণকামী আঁচনিৰ সুবিধাসমূহ এটা নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে দিল্লী চৰকাৰ কথামতেই আগবঢ়াইছে কাম এটা দৰিদ্ৰ মহিলাৰ বাবে বিজেপিয়ে মুকলি কৰিলে মহিলাৰ সমৃদ্ধিৰ যোজনা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ পবিত্ৰ ৰমজান মাহতেই পোহৰলৈ আহিছে টিউচন শিক্ষকৰ ৰাছেল আহমেদৰ কুকাণ্ডৰ কাহিনী অপকৰ্ম কৰি জেললৈ যাবলগীয়া হ'ব আৰু আবু ৰায়হান ওৰফে ৰাছেল আহমেদ দিব লৈছোঁ এটা ব্ৰেকিং নিউজ পবিত্ৰ ৰমজান মাহতেই ভয়ংকৰ ঘটনা নাবালিকাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ টিউচন শিক্ষকৰ বিৰুদ্ধে এটা ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল টিউচন শিক্ষক ৰাছেল আহমেদৰ বিৰুদ্ধে এটা জঘন্য কাণ্ড কৰি কাৰাগাৰলৈ টিউচন শিক্ষক আবু ৰায়হান ওৰফে ৰাছেল আহমেদ এটা ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত সংঘটিত হৈছে এই ঘটনাটো এটা ভুক্তভোগীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছিল টিউচন শিক্ষক ৰাছেল আহমেদৰ বিৰুদ্ধে এটা জঘন্য কাণ্ড কৰি কাৰাগাৰলৈ টিউচন শিক্ষক আবু ৰায়হান ওৰফে ৰাছেল আহমেদ এটা ৰূপহীহাটৰ পশ্চিম শিঙিমাৰীত সংঘটিত হৈছে এই ঘটনাটো পবিত্ৰ ৰমজান মাহতেই ভয়ংকৰ ঘটনা সংঘটিত কৰে নাবালিকাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ এতিয়া টিউচন শিক্ষকৰ বিৰুদ্ধে আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ হঠাৎ অসুস্থ এতিয়া উপ ৰাষ্ট্ৰপতি জগদীশ ধনখৰ পুৱতি নিশা ২ বজাত এইমছত ভৰ্তি উপ ৰাষ্ট্ৰপতিগৰাকীক দেশবাসীৰ প্ৰাৰ্থনা এতিয়া উপ ৰাষ্ট্ৰপতিগৰাকী সুস্থ হোৱাৰ কামনাৰে দিব লৈছোঁ এটা অতিকৈ দুখ লগা খবৰ হঠাৎ অসুস্থ হৈ পৰিছে উপ ৰাষ্ট্ৰপতি জগদীশ ধনখৰ
এইমছত ভৰ্তি কৰোৱা হয় উপ ৰাষ্ট্ৰপতিগৰাকীক। পুৱতি নিশা 2 বজাত অসুস্থ হৈ পৰিছিল উপ ৰাষ্ট্ৰপতিগৰাকী। নিশা হঠাৎ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অনুভৱ কৰিছিল বুকুৰ বিষ। ক্ৰিটিকেল কেয়াৰ ইউনিটেত ৰখা হৈছে এতিয়া উপ ৰাষ্ট্ৰপতি জগদীশ ধনখৰক। বৰ্তমানো কাৰ্ডিঅলজি বিভাগৰ চিকিৎসকৰ নিৰীক্ষণত আছে। এটা উপ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত হয় কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা। নিশা হঠাৎ উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অনুভৱ কৰিছিল বুকুৰ বিষ। এটা ক্ৰিটিকেল কেয়াৰ ইউনিটেত ৰখা হৈছে উপ ৰাষ্ট্ৰপতি জগদীশ ধনখৰক। বৰ্তমানো কাৰ্ডিঅলজি বিভাগৰ চিকিৎসকত নিৰীক্ষণ আছে। এটা উপ ৰাষ্ট্ৰপতিৰ স্বাস্থ্যৰ বুজ ল'বলৈ এইমছত উপস্থিত হৈছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী JP নাড্ডা।